স্বাগতম জনাইছো। আৰু যিহেতু মোৰ কাষৰে হোটেল আছে ভাইটিৰ, এখন ধুনীয়া ঘিলামত এখন ভাল হোটেল আছে ভাইটি, যিহেতু আমি তালৈ গৈয়ে থাকো, মিঠাই খাই থাকো, সেইকাৰণে ভাইটি আজি ঘপককে ৰাতিপুৱা আহিলে, দাদা যে মোক এটা ফোন লাগে। মই বোলো কি ফোন দিম তোমাক, বোলে মোক একদম বঢ়িয়া এটা কেমেৰা থকা ফোন লাগে। মই ভাইটিক দিলো V40E। এতিয়া ভাইটিয়ে কেনেকুৱা পালে ফোনটো ভাইটিৰ মুখে শুনক, আৰু মই ডিছকাউণ্ট দিছো নে নাই দিয়া, কেনেকুৱা পালে, কি কি ফেচিলিটি আছে কোৱা। মোৰতো ভালে কৈছো, মই 7,000 ডিছকাউণ্ট দিছে, চাবলৈ ভাল, চলাও ভাল। আৰু কেছ পইচা দি তেওঁ যিহেতু ফোনটো ফাইনেন্স কৰিবলৈ আহিছিলে, প্ৰথমতে তেওঁ অকণমান অসুবিধা দেখি পেলাই তেওঁ লগে লগে আহিলে, কেছ পইচাতে লৈ লওঁ দাদা, কেছ পইচাতে তেওঁ দি দিলে। এইটো মোবাইলটো কেছ পইচাত তেওঁ এতিয়া লৈ ললে। খুব এটা ধুনীয়া ফোন, যিহেতু আপোনালোকো আহক, অভিজিত মোবাইলত ভিডিঅ' চাই আহক, বা আপোনাৰ ইভাগে মোৰ শুভাকাংক্ষী যোন আহিছে তেওঁলোকক মই কি হৈছে এটা গিফ্টটো দিয়াই হয়। ভাইটিয়ে মোৰ ওচৰতে হোটেল আছে, যিহেতু দেখি থাকে যে গিফ্ট দিছে, ভিডিঅ' চাই যে গিফ্ট দিছে কৈ থাকে। আজি মই লৈছো, দাদা মোক গিফ্ট নিদিব নেকি? মই বোলো কিয় নিদিম, তোমাকো গিফ্ট দিম। আৰু লগতে কি হৈছে, ভাইটিকতো মই অফাৰ দিছোৱেই, মানে মই 7,000 মান টকা ভাইটিক অফাৰ দিছো। আৰু লগতে ভাইটিয়ে মোক তাৰ পিছতো ক'লে যে গিফ্ট নিদিব নেকি। মই এতিয়া লগে লগে ভাইটিক এটা গিফ্ট দিছো, ধুনীয়া এটা চাউণ্ড বক্স, খুব এটা ধুনীয়া চাউণ্ড বক্স। ভাইটিয়ে যিহেতু দোকানত কিবা এটা কৰি থাকোতে ভাইটিয়ে গান শুনি থাকিব পাৰিব, খুব এটা ধুনীয়া বক্স দিছো। আৰু ভাইটিৰ মুখে শুনক কেনেকুৱা পালে, অফাৰ পাইছে নাই পোৱা, আমি গিফ্ট দিছো নে নিদিয়া, ভাইটিৰ মুখে শুনক। মই ইয়াতে এটা মোবাইল কিনিবৰ কাৰণে আহিলো, ভিভ', লগতে মোবাইলটোৰ লগত এটা বক্স ফ্ৰী দিছে। আপোনালোকে মোবাইল কিনিবৰ কাৰণে আহক, ফ্ৰী দিব। থেংক ইউ।